Dear students, আজি তোমালোকক মই চিলড্ৰেনছ ডে সেলিব্ৰেশ্যন এই পাঠটো বুজাই দিওঁ। Sarovar Academy is going to celebrate the Children's Day on 14 November. 14 নৱেম্বৰৰ দিনা সৰোবৰ একাডেমী এই বিদ্যালয়খনে শিশু দিৱস পালন কৰিবলৈ ওলাইছে। The school has arranged many programs for this special day. আৰু বিদ্যালয়খনে সেই বিশেষ দিনটোৰ কাৰণে বিভিন্ন ধৰণৰ অনুষ্ঠানৰ কাৰণে যুঁজা চলাইছে বা প্ৰস্তুতি চলাইছে। Besides the other cultural programs, the principal, Mr. Kanak Deka, has given Vivek and Amit the responsibility to speak a few lines on two renowned authors of Assam who had written for children. এই বাক্যটোৰ অৰ্থ হৈছে যে সাংস্কৃতিক অনুষ্ঠান বাদ দি সেইখিনিতো থাকিবই, সাংস্কৃতিক অনুষ্ঠানৰ উপৰিও অধ্যক্ষ মিষ্টাৰ কনক ডেকা, তেওঁ অধ্যক্ষ হয় বিদ্যালয়খনৰ। সেই অধ্যক্ষজনে বিবেক আৰু অমিতক দুটা দায়িত্ব দিছে, আৰু দায়িত্বটো কি হ'ল যে দুজন বিখ্যাত অসমীয়া লেখকৰ বিষয়ে ক'ব লাগিব, আৰু লেখক দুজন কেনেকুৱা হ'ব লাগিব, যিয়ে সৰু ল'ৰা ছোৱালীৰ বিষয়ে লিখিছে, অৰ্থাৎ শিশু সাহিত্য ৰচনা কৰা দুজন বিখ্যাত অসমীয়া সাহিত্যিকৰ বিষয়ে অমিত আৰু বিবেকক ক'বলৈ দায়িত্ব দিছে। Both Vivek and Amit are preparing their speeches with the help of their guardians and teachers. বিবেক আৰু অমিত দুয়োজনে শিশু দিৱসৰ দিনাখন যিটো বক্তব্য দাঙি ধৰিব, সেই বক্তব্য বা বক্তৃতাটোৰ কাৰণে নিজৰ অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সহায় লৈ লিখি উলিয়াইছে। Vivek has decided to speak a few lines on নৱকান্ত বৰুৱা. বিবেকে নৱকান্ত বৰুৱাৰ বিষয়ে কেইশাৰীমান ক'ব, and Amit will speak about নিৰ্মল প্ৰভা বৰদলৈ, আৰু অমিতে নিৰ্মল প্ৰভা বৰদলৈৰ বিষয়ে দুআষাৰমান কথা ক'ব। On 14 November, the principal of the school, Mr. Deka, inaugurates the program of Children's Day. 14 নৱেম্বৰৰ দিনাখন স্কুলখনৰ অধ্যক্ষ মিষ্টাৰ ডেকাই অনুষ্ঠানৰ মুকলি কৰে। He delivers the welcome speech, আৰু লগতে তেওঁ এটা সৰু বক্তব্য দাঙি ধৰে, আৰম্ভণিৰ বক্তব্য এটা দাঙি ধৰে। Mr. Deka, my dear children, today is 14 November and it is the birth anniversary of Jawaharlal Nehru, who was the first Prime Minister of Independent India. তেওঁ বক্তব্যত কোনখিনি কথা কৈছে এতিয়া আমি জানি লওঁ আহা। তেওঁ বক্তব্যটো এনেকুৱা ধৰণৰ আছিলে, মাই ডিয়াৰ চিলড্ৰেন, মানে মোৰ মৰমৰ শিক্ষাৰ্থীসকল বা শিশুসকল, আজি 14 নৱেম্বৰ আৰু আজি হৈছে বাৰ্থ এনিভাৰ্চাৰী অফ জৱাহৰলাল নেহৰু, মানে জৱাহৰলাল নেহৰুৰ জন্মতিথি। আৰু লগতে তেওঁ কৈ দিছে জৱাহৰলাল নেহৰু আছিলে স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী। This day is celebrated as the Children's Day all over the India every year. আৰু এই দিনটোতে 14 নৱেম্বৰ দিনটোতে সমগ্ৰ ভাৰতবৰ্ষতে শিশু দিৱস পালন কৰা হয়। He was very fond of children and has great affection for them. জৱাহৰলাল নেহৰুৰ শিশুৰ প্ৰতি খুবেই মৰম আছিলে, সেইকাৰণে আমি এই দিনটো শিশু দিৱস হিচাপে পালন কৰোঁ। Children called him Chacha Nehru to show their love and respect. শিশুসকলে তেওঁক চাচা নেহেৰু বুলি কৈছিলে। চাচা হৈছে এটা হিন্দী ৱৰ্ড, চাচাৰ তোমাৰ অসমীয়া প্ৰতিশব্দ হ'ব পাৰে খুৰা। এই চাচা নেহেৰু বুলি যিহেতু কৈছিলে, আৰু ল'ৰা ছোৱালীবিলাকেও নেহেৰুক সমানেই ভাল পাইছিলে। জৱাহৰলাল নেহৰুৰ ল'ৰা ছোৱালীৰ প্ৰতি যিমান মৰম আছিলে, জৱাহৰলাল নেহৰুকো সিমানেই সৰু ল'ৰা ছোৱালীবিলাকে ভাল পাইছিলে। সেয়েহে তেওঁক সন্মান দিবলৈ শিশুবিলাকে তেওঁক চাচা নেহেৰু বুলি কৈছিল বা সম্বোধন কৰিছিল। আৰু তেওঁক মনত ৰাখিবৰ কাৰণে, তেওঁৰ প্ৰতি সন্মান দেখুৱাই বা সন্মান দৰ্শন কৰি আমি 14 নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰোঁ। After the speech of principal, some children perform many programs like singing, dancing, recitation, etc. আৰু প্ৰধান শিক্ষকৰ বা অধ্যক্ষৰ বক্তৃতাৰ অনুষ্ঠানৰ পিছতেই
কিছুমান সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়, গান, নাচ, কবিতা আবৃত্তি ইত্যাদি। Now it's time for Vivek and Amit to deliver their speeches. আৰু এতিয়া সেই অনুষ্ঠানখিনি শেষ হোৱাৰ পিছত বিবেক আৰু অমিতে দুজন অসমীয়া বিখ্যাত লেখকৰ বিষয়ে যোনে শিশু সাহিত্যৰ ওপৰত অধ্যয়ন কৰিছে, শিশু সাহিত্যৰ চৰ্চা কৰে, তেওঁলোকৰ বিষয়ে ক'ব। বিবেক কামছ ফাৰ্ষ্ট। প্ৰথমতে বক্তৃতাটো দিবলৈ বিবেক উঠি আহিছে। Vivek. Hello everyone. Today I am going to speak a few lines on Nabokanta Borua. He was born on 29 December 1926 in Guwahati and died on 14 July 2002. তেওঁ ডিচেম্বৰ 29 তাৰিখ 1926 চনত গুৱাহাটীত জন্ম হৈছিল আৰু তেওঁৰ মৃত্যু হৈছিলে 14 জুলাই 2002 চনত। He was a prominent Assamese poet and novelist. তেওঁ অসমৰ এজন খুবেই নাম থকা কবি আৰু নভেলিষ্ট মানে ঔপন্যাসিক আছিল। নভেল মানে উপন্যাস, নভেলিষ্ট মানে ঔপন্যাসিক। He is popularly known as এখুত ককাইদেউ। তেওঁক মানুহে এখুত ককাইদেউ বুলি চিনি পাইছিল। তেওঁ সেই নামেৰে পপুলাৰ আছিলে। He took up writings for children in form of short stories and novels. তেওঁ সৰু ল'ৰা-ছোৱালীৰ কাৰণে কিছুমান চুটি গল্প আৰু সৰু সৰু উপন্যাস লিখিছিল। He wrote many books for children. তেওঁ সৰু ল'ৰা-ছোৱালীৰ কাৰণে শিশুসকলৰ কাৰণে বহুত কিতাপ ৰচনা কৰিছে। তাৰে ভিতৰত 8খনৰ নাম ইয়াত লিখা আছে। নামকেইটা হৈছে আখৰৰ জখলা, শিয়ালি পালেগৈ ৰতনপুৰ, ভতুকাৰে ভোগ, কিশোৰ ৰামায়ণ, কিশোৰ উপনিষদ, উমলা ঘৰৰ পুথি। 1975 চনত তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰে। সাহিত্য একাডেমী বঁটা লাভ কৰে তেওঁ ককাদেউতাৰ হাৰ নামৰ এই পুথিখনৰ কাৰণে। তেওঁ 1990 চনত অসম সাহিত্য সভাৰ সভাপতি হিচাপে কৰ্মৰত হয়। His book কপিলীপৰীয়া সাধু was translated into 14 languages by National Book Trust. আৰু নেশ্যনেল বুক ট্ৰাষ্ট নামৰ এই সংস্থাটোৱে যোনে কিতাপবিলাক পাব্লিছ কৰে, নেশ্যনেল বুক ট্ৰাষ্টে কপিলীপৰীয়া সাধু এই কিতাপখন 14টা ভাষালৈ অনুবাদ কৰিছিল। কপিলীপৰীয়া সাধু লিখিছিলে নৱকান্ত বৰুৱাই আৰু এই কিতাপখন 14টা ভাষালৈ অনুবাদ কৰিছিল। I would like to conclude my short speech. Thank you all. তাতে কৈছে যে মোৰ এই চমু বক্তব্য মই ইয়াতে সামৰণি মাৰিলোঁ। Now it's Amit turns. আৰু এতিয়া অমিত আহিব। অমিতে এতিয়া ক'বলৈ আৰম্ভ কৰিছে। Hello everyone present here. ইয়াত উপস্থিত থকা সকলোকে মই নমস্কাৰ জনাইছোঁ। Today I will speak a few lines on Nirmal Prabha Bordoloi. She was born on 20 June 1933 in Sibsagar and died on 1 June 2004. তেওঁ 1933 চনত 20 জুনত শিৱসাগৰ জন্ম হৈছিলে আৰু 1 জুন 2004 তেওঁৰ মৃত্যু হয়। She was an eminent poetess, lyricist and writer. তেওঁ এগৰাকী বিখ্যাত কবি, যোনে গান লিখে, লিৰিচিষ্ট, গান ৰচনা কৰিছিল, এণ্ড ৰাইটাৰ আৰু এজন লিখক আছিল। She was the president of Assam Sahitya Sabha in 1991. 1991 চনত অসম সাহিত্য সভাৰ সভাপতি হয়। She won the Sahitya Akademi Award in 1983 for her collection of poems সুদীৰ্ঘ দিন আৰু ৰাতি। 1983 চনত তেওঁ সুদীৰ্ঘ দিন আৰু ৰাতি এই কবিতা পুথিখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। She also wrote several children's fictions. আৰু তেওঁ শিশুৰ বিষয়ে বহুত কিতাপো লিখিছে, মানে শিশুৱে পঢ়িব পৰা শিশু উপযোগী বহুত কিতাপ লিখিছে।
She was honored with the President Award in 1967 for Children's Literature for her book Silsila Bagi Silmila. আৰু তেওঁ প্ৰেচিডেণ্টৰ এৱাৰ্ড ৰাষ্ট্ৰপতি এৱাৰ্ড পাইছিলে 1967ত আৰু কোনখন কিতাপৰ কাৰণে পাইছিলে চিলা বাগি চিলমিলা এই কিতাপখনৰ কাৰণে তেওঁ প্ৰেচিডেণ্ট এৱাৰ্ড পাইছিলে 1967ত হাৰ নোটেবল ৱৰ্কছ আৰ তেওঁৰ বিখ্যাত কিতাপকেইখন হৈছে বন ফিৰিঙৰ ৰং সমীপেশু অন্তৰংগ অসমৰ লোক সংস্কৃতি শিৱ অসমৰ লোককবিতা সেইখিনি That's all. Thank you. আজিলৈ ইমানে thank you. এনেকৈ কৈ অমিতে নিজৰ বক্তব্য সামৰণি কৰিছে After Amit's speech, the program came to an end. The principal, Mr. Dekar, proposed the vote of thanks. আৰু অমিতে কথাখিনি কোৱাৰ শেষ হোৱাৰ পিছতে বা অমিতৰ বক্তব্য শেষ হোৱাৰ পিছতে বক্তৃতা অনুষ্ঠান শেষ হোৱাৰ পাছত সেই অনুষ্ঠানটোৰ মানে 14 নৱেম্বৰৰ শিশু দিৱসৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটো সমাপ্তি ঘটিলে আৰু একেবাৰে শেষত অধ্যক্ষ মিষ্টাৰ ডেকাই শলাগৰ শৰাই ল'লে লেসনটো তোমালোকে নিশ্চয় বুজি পাইছা এই লেসনটো এই ভিডিঅ'টো তোমালোকে দুবাৰমান চাবা অলৰেডি মই তোমালোকক লেসনটো পঢ়িয়ে দিছিলোঁ আই হোপ তোমালোকে পঢ়িছা ঘৰত প্ৰেক্টিছ কৰিছা নুবুজা কিবা থাকিলে তোমালোকে কিতাপত পেঞ্চিলেৰে এটা টিক কৰি থৈ দিবা একেবাৰে যদি বুজি পোৱা নাই মোক এটা ফোন কৰিবা But that's all for today. Thank you everyone.